পুনৰ অসম লোহাৰ দেশ পুনৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অসম শেষ পুনৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অসমখন শেষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেহেতু আমি সকলোৱে জানো তেওঁ ফেসবুকতে সিদ্ধান্ত লয় ফেসবুকতে তেওঁ যিকোনো কথা ঘোষণা কৰে এক প্ৰকাৰ কবলৈ গলে আমি সকলোৱে জানো তেওঁ ফেসবুকতে চৰকাৰ চলায় সচিবালয় এতিয়া প্ৰয়োজনে নাই এইখন চৰকাৰ দিনত এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেসবুকতে টুইটাৰতে চৰকাৰ চলায় পুন প্ৰথমে মই বিষয়বস্তুলৈ যোৱাৰ আগতে এখাৰী বাক্য ক'ব বিচাৰিছো পুনৰ অসম লোহাৰ দেশ পুনৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অসম শেষ পুনৰ অসম লোহাৰ দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত অসমখন শেষ কিহৰ কাৰণে কৈছো এতিয়া আপোনালোকে বুজি ধৰিব পাৰিব যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি ফেসবুক লাইভ যোগে তেখেতে ঘোষণা কৰিছে যে গোৱালপাৰা জিলাৰ দহিকটীয়া আপোনাৰ সংৰক্ষিত বনাঞ্চলত উচ্ছেদ কৰিব 9 আৰু 10 তাৰিখে ধন্যবাদ জ্ঞাপন কৰিছো যদি পিজিআৰ ভিজিআৰ বা এনেকুৱা সংৰক্ষিত বনাঞ্চলত যদি কোনোবাই যদি আছে তেনে সেই বনাঞ্চলক উচ্ছেদ কৰিব আমি ধন্যবাদ জনাইছো কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা প্ৰশ্ন সুধিব বিচাৰিছো শোণিতপুৰ জিলাত সোণাই ৰূপাই অভয়াৰণ্যত মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই 5 নৱেম্বৰ মাটিৰ পট্টা দিছিলে 5 নৱেম্বৰত শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যত মাটিৰ পট্টা দিছে 5 নৱেম্বৰত অশোক সিংহল ডাঙৰীয়া এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো অভয়াৰণ্যত মানুহ যত সোমাবলৈ পাৰমিশন লব লাগে মানুহ এলাও নাই সাধাৰণ মানুহৰ যোৱাটো তাত এলাও নাই অভয়াৰণ্যৰ ভিতৰত তেনে ক্ষেত্ৰত অভয়াৰণ্যৰ ভিতৰত মাটিৰ পট্টা অশোক সিংহল ডাঙৰীয়াই কেনেকে দিব পালে এয়া 5 নৱেম্বৰত তেওঁৰ কাৰ্যসূচী আছিল মই মোবাইলত দেখুৱাইছো অশোক সিংহল ডাঙৰীয়া মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া 5 নৱেম্বৰত মাটিৰ পট্টা দিছিলে এয়া কাৰ্যসূচী হয় এয়া কাৰ্যসূচীখন হয় শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যত মাটিৰ পট্টা দিছিলে অশোক সিংহল ডাঙৰীয়া এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো অশোক সিংহল ডাঙৰীয়া বন আইনৰ ওপৰত নেকি মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া বন আইনৰো ঊৰ্ধত নেকি তেওঁ যে অভয়াৰণ্যৰ ভিতৰত মাটিৰ পট্টা দিছে এফালে আপুনি গোৱালপাৰাত 9 আৰু 10 তাৰিখে উচ্ছেদ চলাব সংৰক্ষিত বনাঞ্চলত আমি আদৰণি জনাইছো কিন্তু শোণিতপুৰ জিলাৰ ৰূপাই অভয়াৰণ্যত অভয়াৰণ্যৰ ভিতৰত মাটিৰ পট্টা দিছে অভয়াৰণ্যৰ মাটিত এটো কেনেদৰে সম্ভৱ বাৰু যিটো সময়ত সেউজ ন্যায়াধিকৰণৰ এনজিটিত কলিকতাত গোচৰ চলি আছে সমান্তৰালকৈ গুৱাহাটী হাইকোৰ্টত গোচৰ চলি আছে আৰু কেছ নম্বৰটো মই জনাই দিছো 168/2023 কেছ নম্বৰটো হৈছে 168/2023 সেউজ ন্যায়াধিকৰণত কলিকতাতো গোচৰ চলি আছে সমান্তৰালকৈ গুৱাহাটী হাইকোৰ্টতো গোচৰ চলি আছে আৰু যদি চাবলৈ যায় শোণিতপুৰত অসমৰ ভিতৰত শোণিতপুৰত হাতী মানুহৰ সংখ্যা তাতকৈ বেছি আৰু সেই শোণিতপুৰ জিলাতে ৰূপাই অভয়াৰণ্যত মন্ত্ৰী অশোক সিংহল ডাঙৰীয়াই মাটিৰ পট্টা দিছে আচৰিত কথা এই উত্তৰ অসমবাসী মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ পৰা বিচাৰিছে আৰু যদি চাই যেহেতু আপনি গোৱালপাৰাত উচ্ছেদ কৰিব ঠিকই আছে আমি আদৰণ জনাইছো কিন্তু এই উৰিয়াম ঘাটত যে নগাই বেদখল কৰিছে তাৰ ওপৰত কিবা ব্যৱস্থা লওক যেহেতু আপনি সৰ্বশক্তিমান সৰ্বদক্ষী সৰ্বশক্তিশালী বুলি আপনি নিজেই কয় এগৰাকী সৰ্বশক্তিশালী মুখ্যমন্ত্ৰী নাগাই যে উৰিয়াম ঘাটত যে এইদৰে মাটি দখল কৰিছে সেই তাৰ ওপৰত কিবা বিহিত ব্যৱস্থা লওক আমি ইয়াৰ পৰা কি বুজিম শোণিতপুৰত এফালে ৰূপাই অভয়াৰণ্যত মাটিৰ পট্টা দিছে আনফালে গোৱালপাৰাত আপুনি উচ্ছেদ চলাব কেৱল মুছলমান লোক হোৱাৰ বাবে উচ্ছেদ চলাব বিচাৰিছে নেকি জানিব বিচাৰিছো ধৰ্মৰ ভিত্তিত উচ্ছেদ চলাব নেকি আপুনি ফেসবুক লাইভ যোগে কালি আৰু এষাৰ কথা কৈছিলে যে মই অকল সপোন নেদেখুৱাও সপোনৰ পম খেদি বাস্তৱক ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টাও চলাও আপোনাৰ সপোন কি হিন্দু মুছলিম ধৰ্ম ভিত্তিত বিভাজন কৰি পেলাই কত হিন্দুৱে মাটি দখল কৰিছে কত মুছলমানে মাটি দখল কৰিছে সেইবিলাক বিশ্লেষণ কৰিবলৈ আপুনি উচ্ছেদ চলাই নেকি আমি জানিব বিচাৰিছো যদি তেনেকে আপুনি ভাবিছে তেনেকুৱা সপোন যদি অসমবাসীক দেখুৱাম বুলি ভাবিছে ধৰ্ম ভিত্তিক তেনেকুৱা সপোন বাস্তৱত পৰিণত হোৱাটো আমি নিবিচাৰো আমি ধৰ্ম ভিত্তিত উচ্ছেদ হোৱাটো নিবিচাৰো যদি কোনোবাই ইলিগেলি মাটি দখল কৰিছে তাহলে উচ্ছেদ চলাওক তাত আমাৰ কবলগীয়া একো নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু এটা কথা সুধিব বিচাৰিছো এতিয়া যেহেতু শোণিতপুৰ ৰূপাই অভয়াৰণ্যত মাটিৰ পট্টা দিছে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া অভয়াৰণ্যৰ মাটি পট্টা দিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই বিষয়ে জ্ঞাত নে অজ্ঞাত যদি আমি আপোনাক এই বিষয়ে সুধো আপুনি তো এখাৰে কব যে মই অজ্ঞাত কাৰণ পৃথিৱীৰ অসমৰ সকলো কথা আপুনি জানে
কাৰ গাৰ্লফ্ৰেণ্ড ক'ত পাৰ্টি কৰিব গৈছে, গৌৰৱ গগৈ ডাঙৰীয়া আৰু ভূপেন বৰা ডাঙৰীয়াই বেডৰুমত কি পাতিছে, গৌৰৱ গগৈ ডাঙৰীয়া মোবাইল ফোন কেইটা থাকে হাতত, তাৰপিছত কংগ্ৰেছৰ ভিতৰত কি চলি আছে, ৰাহুল গান্ধীয়ে সভাত কি কব, এইবিলাক আপুনি খবৰ ৰাখে, কিন্তু সিংঘাল ডাঙৰীয়াহে আপুনি খবৰ নাৰাখে। কত মুছলমান, কত অচিনাকি মানুহে অসমত মাটি লৈছে, সেইবিলাক আপোনাৰ আঙুলিৰ মূৰত আছে। কিন্তু অশোক সিংঘাল ডাঙৰীয়াৰ কথা আপুনি গম নাপায়। যিজন অশোক সিংঘাল ডাঙৰীয়াই অসমীয়া সংস্কৃতি ভাওনাক অপমান কৰিছিলে, যিজন অশোক সিংঘাল ডাঙৰীয়াই এটা ৰাজনৈতিক দলক জন্তুৰ লগত তুলনা কৰিছে, যিজন অশোক সিংঘাল ডাঙৰীয়াই জুবিন ক্ষেত্ৰৰ কাষতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি নিজৰ হাতত লৈছে, সেইজন মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াৰ কথা কিন্তু আপোনাক সুধিলে আপুনি কব মই গম নাপাওঁ। সুধিব বিচাৰিছো, যিহেতু আপুনি গোৱালপাৰাত উচ্ছেদ চলাব ঠিকে আছে, সমান্তৰালকৈ এই শোণিতপুৰ জিলাৰ সোণাই ৰূপাই অভয়াৰণ্যত যে মাটিৰ পট্টা দিছে, অভয়াৰণ্য মাটি যে পট্টা দিছে, এই বিষয়ে আপুনি কি কব? আজি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা হলে আজি অশোক সিংঘাল ডাঙৰীয়া নিচিনা মানুহে সচিবালয়ত মন্ত্ৰী পদ লৈ বহি থাকিব নোৱাৰিলেহেঁতেন। আজি 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়া হলে 80% লোক জনজাতি আওতাত আহিলেহেঁতেন আৰু অসমখন জনজাতি ৰাজ্য হিচাপে জনজাতি ৰাজ্য হিচাপে অটমেটিক হলেহেঁতেন। আৰু সমান্তৰালকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হলে আজি অশোক সিংঘাল ডাঙৰীয়াই কোনে মাটি পট্টা পাব, কোনে মাটি পট্টা নাপাব, কাক মাটি পট্টা দিব লাগে, কাক দিব নালাগে, এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিলেহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শেষত অসমবাসী এটা কথাই জানিব বিচাৰিছে, অভয়াৰণ্যৰ ভিতৰত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই কেনেদৰে মাটি পট্টা দিবলৈ সম্ভৱ হ'ল। কিন্তু মোক কৰা উপলুঙাবিলাকে মোক অদ্ভুত সাহস দিয়ে আৰু কিবা এটা নতুন কৰি দেখুৱাবৰ বাবে মোৰ মনত সংকল্পৰ সৃষ্টি কৰে। সেইবাবে মই অকল সপোনেই নেদেখুৱাওঁ, সপোনক পম খেদি সপোন বাস্তৱত ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টাও কৰোঁ আৰু বহু পৰিমাণে অসমৰ ৰাইজৰ আশীৰ্বাদত আৰু নেদেখাজনৰ আশীৰ্বাদত সফলো হওঁ আৰু সফল হৈ থাকিম, কাৰণ আপোনালোকৰ আশীৰ্বাদ সদায় মোৰ শিৰত আছে। বহুতে ভাবিছিল উচ্ছেদ বন্ধ হৈ যাব নেকি। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমি ইমান দবাও আনিছো, আমি তেওঁক মানসিকভাৱে ইমান ব্যতিব্যস্ত কৰি দিছো, উচ্ছেদ কৰাৰ তেওঁৰ আৰু সাহস নাথাকিব। চিন্তা কৰাটো ভুল নাছিল, নেপাল বনোৱাৰ ষড়যন্ত্ৰটোও ভুল নাছিল, কিন্তু আপোনালোকক মই জনাব খুজিছো যে আপোনালোকক মই সন্তুষ্ট কৰিব নোৱাৰিলো। অহা 9 আৰু 10 তাৰিখে গোৱালপাৰা জিলাৰ দহিকটা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হ'ব। 1000 বিঘা বনভূমি আমি উচ্ছেদ কৰিম আৰু আমি অসমবাসী ৰাইজৰ বন সম্পদ ৰক্ষাৰ যুদ্ধখন চলাই যাম।